নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰ কোটি টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰি সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু অৰুণোদয় আঁচনি 3.0 ক'ত কেনেকৈ আবেদন কৰিব, নতুনকৈ অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে বৃহৎ ঘোষণা। আৰু যিসকল মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে, এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে নতুনকৈ চৰকাৰী চাকৰিৰ পদ হাজাৰ হাজাৰকৈ মুকলি কৰিছে চৰকাৰে। লগতে নিবনুৱা যুৱক যুৱতীসকলক দিব চৰকাৰে 2 লাখ টকা। কিন্তু এই 2 লাখ টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধু-বান্ধৱীসকল, অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰ কোটি টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ আপডেট এবাৰ পোনপ্ৰথমতে চাই লওক। অহা 10 ফেব্ৰুৱাৰী সোমবাৰৰ দিনটোত লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰ কোটি টকা। লগতে মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ দিনটো, আৰু এই দিনটোতে হাজাৰ হাজাৰ কোটি টকা লাভ কৰিব। কোনে কোনে লাভ কৰিব আগলৈ চাওক। 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব এই ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। এই টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হোৱা ধন অহা 10 তাৰিখে। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব এই ধন বুলি ঘোষণা কৰিছে। আৰু দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলে একেদিনাখনে লাভ কৰিব এই ধন, অৰ্থাৎ 10 তাৰিখে লাভ কৰিব। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কিন্তু মনত ৰাখিব এই বিশেষ 10 তাৰিখ, অৰ্থাৎ এই 10 তাৰিখৰ ভিতৰত আপোনালোকে ৰেচনৰ জৰিয়তে বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰিব লাগিব। লগতে 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ সামগ্ৰী। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। আৰু বন্ধু-বান্ধৱীসকল, KYC আপডেট কৰি লওক যদিহে আপোনালোকে কৰা নাই, কাৰণ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। আৰু এই বিশেষ দিনকেইটাৰ ভিতৰত অৰ্থাৎ 10 তাৰিখৰ আগতে আপোনালোকে এই KYC আপডেট কৰি লওক। লগতে বেংক একাউণ্টটো ঠিক কৰি লওক যাতে এই টকাসমূহ ডিবিটিৰ মাধ্যমত আপোনালোকে লাভ কৰিব। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 পৰা আৰম্ভ কৰি আত্মসহায়ক গোটত 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 ৰ অধীনত 2 লাখকৈ টকা দিব নিবনুৱা যুৱক যুৱতীসকলক। লগতে হাজাৰ হাজাৰকৈ চাকৰিৰ পদ মুকলি কৰিলে চৰকাৰে। আপডেটটো এবাৰ চাই লওক। নগৰ অঞ্চলতো পাব এতিয়াৰে পৰা অৰুণোদয় আঁচনি। ফেব্ৰুৱাৰী মাহতে মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো। নতুনকৈ বহু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনি 3.0 বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া। লগতে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈও বৃহৎ ঘোষণা কৰিলে আজিৰ দিনটোতে, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব প্ৰথম কিস্তি ধন, অৰ্থাৎ 10,000 টকা। আৰু ইতিমধ্যে 32 লাখ মহিলাক এই আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে। লগতে জিলা সমিতিসমূহতে বাছনিভুক্ত কৰি মহিলাসমূহক চূড়ান্ত ৰূপ দিব বুলি ঘোষণা কৰিছে। লগতে ইফালে ফেব্ৰুৱাৰী মাহৰ শেষ অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ADR-ৰ ফলাফল ঘোষণা কৰিব আৰু স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব পৰীক্ষাৰ ফলাফল বুলি ঘোষণা কৰিছে। লগতে শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ কৰিব অৰুণোদয় আঁচনি 3.0 প্ৰক্ৰিয়া। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনি 3.0 ত। গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 ক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু আগলৈ চাওক কি নতুন কেইবাটাও ঘোষণা কৰিছে। চলিত বৰ্ষতে ৰাজ্যবাসীলৈ 50,000 চৰকাৰী চাকৰি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চলিত বৰ্ষতেই 50,000 চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য কৰিলে। সম্পূৰ্ণ স্বচ্ছতাৰে 50,000 নিবনুৱাসকলক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। চলিত বৰ্ষতে 50,000 চৰকাৰী চাকৰি দিয়া হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে নিবনুৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। সম্পূৰ্ণ স্বচ্ছতাৰে 50,000 নিবনুৱাসকলক পুনৰ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছে। গতিকে লাখ লাখ নিবনুৱাসকলৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিলে। আৰু মহিলাসকলৰ বাবে ডাঙৰ খবৰ। লাখপতি বাইদেউ নিৰ্মাণ কৰা হ'ব মিলিয়নৰ বাইদেউ হিচাপে। মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে,
লাখপতি বাইদেউসকলক নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ। উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। লগতে দ্বিতীয় পৰ্যায়ত তেওঁলোকক দিয়া হ'ব 25,000কৈ টকালৈ ৰাজসাহায্য আৰু তৃতীয় পৰ্যায়ত দিব 1 লাখ টকাকৈ বেংকৰ ঋণ আৰু ৰাজ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি। মহিলাসকলৰ বাবে ডাঙৰ খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখপতি বাইদেউক নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৭৫,000 নিবনুৱাসকলক নতুনকৈ দিব 2 লাখকৈ টকা। ষ্টাৰ্টআপৰ বাবে মুকলি কৰা হ'ব নতুনকৈ পৰ্টেল। নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে এই ভাল খবৰ, অৰ্থাৎ ৭৫,000 নিবনুৱা যুৱক-যুৱতীসকলে লাভ কৰিব 2 লাখ টকাকৈ বুলি ঘোষণা কৰিছে। আৰু উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীল হ'ব খোজা নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। ষ্টাৰ্টআপৰ বাবে ৰাজ্যত সৃষ্টি কৰা হ'ব নতুন বিভাগ বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি এইকেইটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ বাবে আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে চহৰ অঞ্চলত, তেওঁলোকে এতিয়াৰে পৰা অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। ঘৰত ৰেচন কাৰ্ড থাকিলে হ'ল, ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু যিসকল মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ বাবে এটা ভাল খবৰ। তেওঁলোকক কিন্তু পৰৱৰ্তী পৰ্যায়ত 1 লাখ টকা পৰ্যন্ত দিব বুলি ঘোষণা কৰিছে। তাৰ বাবে তেওঁলোকে যোগ্য হ'ব লাগিব আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব। আৰু নিবনুৱা যুৱক-যুৱতীসকলক দিব চৰকাৰে 2 লাখকৈ টকা। আৰু যিসকল নতুনকৈ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ 50,000 চাকৰি বিজ্ঞাপন মুকলি কৰিব চৰকাৰে। লগতে যিসকলে পূৰ্বতে আবেদন কৰিছে, তেওঁলোকৰ বাবে এটা ভাল খবৰ, অৰ্থাৎ এডিআৰিৰ ফলাফল ঘোষণা কৰিব অতি শীঘ্ৰেই, অৰ্থাৎ ফেব্ৰুৱাৰী মাহতে বুলি ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। আজিয়ে কৰি লওক এই বিশেষ 4টা কাম, অৰ্থাৎ কি কাম কেনেকৈ কৰিব লাগিব আগলৈ চাওক সম্পূৰ্ণ ভিডিঅ' সবিশেষ জানিব। লগতে যদি এই 4টা কাম নকৰে, তেনেহ'লে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। ফেব্ৰুৱাৰী মাহতে যিহেতু দেশৰ কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন, ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই কৰি লওক এই বিশেষ 4টা কাম অনলাইনৰ মাধ্যমত। হিতাধিকাৰীসকলে আজিৰ ভিডিঅ'তে কৰি লওক KYC আপডেট, অৰ্থাৎ KYC আপডেট কৰিলেহে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু KYC আপডেটৰ বাবে আপোনালোকে CSC চেণ্টাৰলৈ যাওক আজিয়ে, অথবা ঘৰত বহিও KYC আপডেট কৰিব পাৰিব। ঘৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব, তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ বা CSC চেণ্টাৰৰ দোকানত গৈ কিন্তু আপোনালোকে KYC সমূহ কমপ্লিট কৰিব পাৰিব। লগতে আপোনালোকে DBD মাধ্যমটো খোলা ৰাখিব, অৰ্থাৎ বেংকৰ DBD মাধ্যম খোলা ৰাখিলেহে এই টকাসমূহ DBDৰ মাধ্যমত আপোনালোকে লাভ কৰিব। আৰু DBD অন কৰিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব লাগিব আপোনালোকৰ বেংকৰ বিষয়াৰ সৈতে, অৰ্থাৎ আপোনালোকে যোনটো বেংকৰ ব্ৰাঞ্চ আছে তাতে গৈ আপোনালোকে যোগাযোগ কৰিব। লগতে কৃষকসকলে কৃষি ভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। আৰু তাৰ বাবে আপোনালোকে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাব আৰু অতি শীঘ্ৰে এই বিশেষ 4টা কাম কৰি ল'ব। আৰু PM কিষাণ যোজনা হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰাব লাগিব আধাৰ কাৰ্ড, যিহেতু হাতত বিশেষ কেইটামান দিনহে আছে। আৰু আপডেট হৈ থকা আধাৰ কাৰ্ডে এতিয়াৰে পৰা লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষক হয়, তেনেহ'লে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে, অৰ্থাৎ এই ফেব্ৰুৱাৰী মাহৰ আগতে আপোনালোকে এই বিশেষ কাম কেইটা কৰি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰক। আৰু আপোনালোকে সকলোৱে ইতিমধ্যে জানে যে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন ফেব্ৰুৱাৰী মাহত দিব। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।